মঞ্চত উপবিষ্ট আজিৰ সভাৰ বিশিষ্ট ব্যক্তিসকল আৰু মোৰ সন্মুখত থকা সুধীবৃন্দ, আপোনালোকক মই আদৰ সম্ভাষণ যাচিছোঁ। যেতিয়া আশাই কলিটি পেলাই মোৰ মন ফুলনিতে গুণ গুণকৈ সুৰৰ ভ্ৰমৰ উঠি আহে উলাহতে। এনে বহু গীতি কবিতা ৰচনা কৰি আমাৰ অসমৰ সাংস্কৃতিক পথাৰখন চহকী কৰা সেইগৰাকী ব্যক্তি, যে যাৰ বাবে আজি তেওঁৰ গীতি সাধনাৰ ৭টা দশক পাৰ কৰাৰ বাবে অনুষ্ঠান এটা আয়োজন কৰা হৈছে। আৰু তেওঁ আজি আকাশবাণীৰ গীতিকাৰ হিচাপে তেওঁ আজিৰ দিনটোত তেওঁ ৫০ বছৰ পূৰ্ণ কৰিলে। আৰু তেওঁৰ বাবে এখন গ্ৰন্থ উন্মোচন হ'ল, তেওঁৰ কীৰ্তিকমল, নামটো খুব ভাল, কীৰ্তিকমল। আৰু আজিৰ এই অনুষ্ঠান যিটো হৈছে সেইটোৰ এটা নামাকৰণ কৰা হৈছে বাজি থাক বাঁহীটিও। এইটো এটা কিন্তু কীৰ্তিকমল ভূঞাৰ গীতৰ এটা এভাকি, সেইটো ডলি ঘোষে গাইছিলে আৰু জে.পি. দাসৰ সুৰ আছিলে। খুব ভাল লাগিছে, গোটেই অনুষ্ঠানটো ইমান ভাল লগা হৈছে। আৰু এনেকুৱা লাগিছে গোটেই যেন এটা পৰিয়ালৰ নিচিনা সকলো আহি ইয়াতে সমবেত হৈছোঁ। আমি তেখেতক মানে সম্বৰ্ধনা জনাবলৈ যদি নকওঁ, আমি তেওঁক মৰম দিবলৈ গোটেইখিনি আহি পেলাই লগ হৈছোঁ। সেইগৰাকী যিগৰাকী আজি ইমানখিনি মানে মধ্যমণি কীৰ্তিকমল ভূঞালৈ মই মোৰ মৰম যাচিছোঁ। মই এতিয়া বয়স হৈছে মোৰ, মই চবকে মৰম যাচিব পৰা হৈ গৈছোঁ। লগতে তেওঁৰ বাবে আমি তেওঁৰ বিষয়ে ক'বলৈ বুলি মোৰ তেনেকৈ কিয় তেওঁক মই কেনেকৈ লগ পাইছিলোঁ সেই হিচাপেহে ক'ব বিচাৰিছোঁ। ইয়াত আৰু এটা কথা মই মাজতে কওঁ যে এইখন যি আয়োজন কৰিছে তেওঁলোক স্বপ্নলীল বৰুৱা, মোচদ্দল হুছেইন আৰু তন্মনা বৰুৱা চৌধুৰী, এওঁলোকক কিন্তু সঁচাকৈ ধন্যবাদৰ পাত্ৰ। কাৰণ সদায় যেতিয়া এজন মানুহক আমি সম্বৰ্ধনা জনাওঁ তেতিয়া কি হয়, সেই সম্বৰ্ধনাই সেই ব্যক্তিজনক বহুখিনি আগুৱাই যাবলৈ নিজকে সহায় কৰে। আৰু অকল তেওঁকে নহয়, যিখিনিয়ে তেওঁৰ ওচৰে পাজৰে থাকে সেইখিনি কিন্তু উদ্বুদ্ধ হয়। গতিকে তেওঁলোক নিশ্চয় ধন্যবাদৰ পাত্ৰ। মই বিশেষ ডাঙৰ কথা নকওঁ, মই কেনেকৈ তেওঁক লগ পাইছিলোঁ তাকে ক'ব খুজিছোঁ। বোধহয় ৬০ দশকত মই প্ৰথম তেওঁক লগ পাইছিলোঁ, আকাশবাণী মজিয়াতে তেওঁক লগ পাইছিলোঁ। আৰু মই আজি এটা মোৰ ক'ব মন গৈছে যে আজি গোটেই মানে আকাশবাণীৰ পৰিয়ালটো মোৰ কাৰণে খুব মৰমৰ। কাৰণ মই যেতিয়াই গীত গাবলৈ যাওঁ প্ৰত্যেকগৰাকীয়ে মোক সদায় মানে খবৰ লৈ বাইদেউ আহিছে গীত গাব, সেইটো মোক সদায় উদ্বুদ্ধ কৰিছিলে। ঘৰৰ পৰা আহোঁতে ভাবোঁ যে গীতটো মোৰ, কিন্তু তালৈ যেতিয়া মজিয়াত উপস্থিত হওঁ তেতিয়া ভাবোঁ যে নহয়, মোৰ কাৰণে ইমানখিনি ভাবা মানুহ আছে, এইটো কাৰণ মোৰ অকলৰ নহয়, মানে সকলোৰে গান। এই কথাটো মই তেওঁলোকক আজি ইমান যদিও প্ৰাসংগিক নহয়, মই ক'বলৈ ভাল লাগিছে যে মোৰ খুব মৰমৰ সকলোখিনি। মই ৮০ দশকত বোধহয় ৮০ দশক নেকি কীৰ্তিকমলৰ এটি গীত গাইছিলোঁ ৰেডিঅ' যোগে সুৰসৰা অনুষ্ঠানত। সেইটোৰ প্ৰযোজনা কৰিছিলে সকলোৰে মৰমৰ অনুপম চৌধুৰীয়ে। গীতিৰ কথাখিনি মোৰ খুব ভাল লাগিছিলে, সুৰটো আৰু ভাল লাগিছিলে। বাদ্যযন্ত্ৰীসকল লগ লাগি এটি সুন্দৰ গীতৰ সৃষ্টি হৈছিল। এই গীতটিত মই যে অংশগ্ৰহণ কৰিছোঁ, মই যে এটা তাৰে ভাগ হ'ব পাৰিছোঁ, সেইটোৱে মোৰ কাৰণে সদায় ভাল লাগি থাকে। সেইটো খুব ভাল লাগিছে। কীৰ্তিকমল ভূঞা মই কিমান দিন লগ পাইছোঁ, মোৰ এনেকুৱা অনুভৱ হৈছিলে যে এইগৰাকী মানে ব্যক্তি যেন অসমীয়া শব্দ সুৰৰ এক ভাণ্ডাৰ তেনেকুৱা যেন লাগিছিলে। তেওঁ সেই সুৰৰ মাজত নাদুৰি সাঁতুৰি থাকি খুব ভাল পায়, তাৰ মাজতে তেওঁ সুৰৰ লগত খেলিও খুব ভাল পায়।
সুৰৰ লগত শব্দৰ লগত সুৰৰ লগত নহয় শব্দৰ লগত খেলি তেওঁ খুব ভাল পায় মই বেছি কথা নকওঁ তেওঁৰ বিষয়ে এটাই কথা মই ক'ব খোজো মই আপোনালোকৰ চানেকি তেওঁ এটা দিব খুজিছো যে কেনেকৈ শব্দবোৰ মানে ব্যৱহাৰ কৰে কেনেকৈ শব্দৰ লগত খেলি খেলি ভাল পায় তাৰে এটি সাধাৰণ উদাহৰণ হিচাপে কৈছোঁ আপোনালোকৰ নিশ্চয় ভাল লাগিব মোৰ খুব ভাল লাগিছিলে সেইকাৰণে মই লৈ আহিছোঁ কীৰ্তিকমল ভূঞাৰ মন গ'ল তেওঁৰ কি মন গ'ল যে তেওঁ এজন শ্ৰদ্ধেয় ব্যক্তিৰ বিষয়ে লিখিব সুৰৰ মাজত খেলি থাকি ভাল পোৱা তেওঁ ক'লে যে নহয় তেওঁ বহুত বিশেষণেৰে তেওঁ বিভূষিত কৰিব খুজিছে আৰু তেওঁ ক'লে যে মই দন্ত্যাক্ষৰে আৰম্ভ কৰিম মই লিখিম কিন্তু তাৰ বিষয়ে তেওঁ মনতে ভাবিছে যে মই দন্ত্যাক্ষৰে আৰম্ভ কৰিম তেওঁ ইমানখিনি তেওঁ মানে তাৰ ওপৰত সিদ্ধ হস্ত গতিকে মই সেইখিনি অকণমান আপোনালোকৰ মাজত ক'বলৈ বিচাৰিছোঁ আপোনালোকে নিশ্চয় আমোদ পাব ভাল পাব তেওঁ এজনৰ বিষয়ে লিখিছিলে দন্ত্যাক্ষৰে আৰম্ভ কৰিছে সদা লাপি সদাচাৰী সুৰুচি সম্পন্ন সুশিক্ষিত সম্ভ্ৰান্ত সংসৰ্গৰ সুবাদেৰে ভাৱাসীন সৰ্বোপৰি সুৱদী কণ্ঠৰ সুষমাৰে সুবিদিত সুগায়ক বা গায়িকা যাৰ কথা লিখিছে সুশ্ৰী এই ব্যক্তিগৰাকী মোৰ সদা সন্মানীয় সদা আদৰণীয় আপোনালোকৰ নিশ্চয় ভাল লাগিলে এনেকৈ তেওঁ শব্দৰে খেলি খেলি খুব ভাল পায় আৰু এই কথাটো মোকো খুব আকৃষ্ট কৰিছিলে আজি মই বেছি কথা নকওঁ আমি আজি সাংস্কৃতিক অনুষ্ঠান চাবলৈ আহিছোঁ কিন্তু তাৰ আগতে মই কীৰ্তিকমলক এটাই অনুৰোধ কৰিছোঁ যে তোমাৰ কলম যাতে থমকি নৰয় তোমাৰ সুখী হোৱা তুমি নিৰাময় হোৱা অকল তুমিয়ে নহয় ইয়াত যিখিনি আছে সকলোৱে হৈ গৈছোঁ সেয়ে মই তেওঁৰ বাবে এটি বেদৰ অকণমান দুটা আৰাধনাৰে মই তেওঁলৈ মোৰ আশীৰ্বাদ দি পেলাই মই শেষ কৰিম তাৰপিছতে কথা আৰম্ভ হ'ব সৰ্বে সুখীনা সন্তু সন্তু সর্বে সন্তু নিরাময়া নিরাময়া সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভবেৎ ধন্যবাদ